নিগনিঘাটত কেইটা নিগনি সোমাই থাকে তাৰ হিচাপ থকা মুখ্যমন্ত্ৰীয়ে নাজানে অবৈধ কয়লা খননৰ কথা। আমাৰ মুখ্যমন্ত্ৰী মহোদয় সকলো কথা জ্ঞাত থাকে। নিগনিৰ গাঁতত কেইটা নিগনি সোমাই আছে সেইটোও তেওঁৰ খবৰ থাকে। এন্দুৰে কিমান মাটি খান্দিলে সেইটোও তেওঁৰ খবৰ থাকে। কিন্তু কয়লা খনি যে খান্দি 16টাকৈ কয়লা খনি ইতিমধ্যে ডিমা হাছাত খান্দিলে সেইবিলাক তেওঁলোকৰ কিন্তু খবৰ নাথাকে। যদি চৰকাৰৰ পৃষ্ঠপোষকতা নাথাকে উমৰাংচুৰ দৰে ঘটনা কেনেকৈ ঘটিব পাৰে? মুখ্যমন্ত্ৰীয়ে নাজানে নেকি দেৱলাল গাৰ্লুছাৰ পত্নী কণিকা হুজাইৰ মালিকানাধীন প্ৰতিষ্ঠানে অবৈধভাৱে কয়লা খনন কৰি আছে। যদি চৰকাৰৰ পৃষ্ঠপোষকতা নাথাকে তেনেহলে এনেকুৱা ধৰণৰ ইমান ডাঙৰ ঘটনা সংঘটিত হ'বলৈ পাৰে জানো? আমি মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিবলৈ বিচাৰিছো, দেৱলাল গাৰ্লুছা যিগৰাকী ডিমা হাছাৰ কাৰ্যবাহী সদস্য, তেখেতৰ পত্নী কণিকা হুজাই মালিকাধীন এটা অনুষ্ঠানৰ জৰিয়তে এই যে কয়লা খনন চলি আছে এই কথাবিলাক কি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নাজানে নেকি? বহুবলকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আপ অসমৰ নেত্ৰী তথা উপ সভাপতি অনুৰূপা ডেকা ৰজাৰ প্ৰশ্ন, অসমত যদি সিন্ডিকেট নাই এইবিলাক কি? কাৰ পৃষ্ঠপোষকতাত চলি আছে কয়লাৰ সিন্ডিকেট? কণিকা হুজাইক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই কিয়? চৰকাৰী আশীৰ্বাদ থকাৰ বাবেই গ্ৰেপ্তাৰৰ সাহস হোৱা নাই নেকি? আমাৰ মুখ্যমন্ত্ৰী মহোদয় সকলো কথা জ্ঞাত থাকে। নিগনিৰ গাঁতত কেইটা নিগনি সোমাই আছে সেইটোও তেওঁৰ খবৰ থাকে। এন্দুৰে কিমান মাটি খান্দিলে সেইটোও তেওঁৰ খবৰ থাকে। কিন্তু কয়লা খনি যে খান্দি 16টাকৈ কয়লা খনি ইতিমধ্যে ডিমা হাছাত খান্দিলে সেইবিলাক তেওঁলোকৰ কিন্তু খবৰ নাথাকে। গতিকে এই বহুবলকি মুখ্যমন্ত্ৰী গৰাকীক আমি সুধিবলৈ বিচাৰিছো যে আপুনি বাৰে বাৰে যে কয় যে অসমত সিন্ডিকেট নাই এইবিলাক কি? এইবিলাক কাৰ পৃষ্ঠপোষকতাত চলি আছে? এই ধৰণে যে অবৈধ লুণ্ঠন কৰি আছে কাৰ পৃষ্ঠপোষকতাত লুণ্ঠন চলি আছে? আৰু এই যে কণিকা হুজাইক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই কিয়? আমি প্ৰশ্ন কৰিবলৈ বিচাৰিছো। ডিমা হাছাৰ কাৰ্যবাহী পৰিষদৰ এজন ব্যক্তিৰ পত্নীৰ কাৰণে, এজন কাৰ্যকৰ্তাৰ পত্নীৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰা নাই নে তেওঁৰ ওপৰত কিবা চৰকাৰী তেওঁৰ আশীৰ্বাদ আছে নে আপোনাৰ নিজৰ কিবা আশীৰ্বাদ আছে? এই কথা আমি জানিবলৈ বিচাৰিছো। কয়লাৰ অবৈধ খননৰ লগত জড়িত প্ৰতিষ্ঠানটোৰ মেনেজাৰক কেৱল গ্ৰেপ্তাৰ কৰিয়েই দায় সাৰিব নোৱাৰিব বুলিও সকিয়নি আপ নেত্ৰীগৰাকীৰ। লগতে উমৰাংচুৰ শোকাবহ ঘটনাৰ CBI তদন্তৰ দাবী কৰিলে অনুৰূপা ডেকা ৰজাই। সেয়া কণিকা হুজাই হওক বা যিয়েই নহওক এগৰাকী মেনেজাৰক গ্ৰেপ্তাৰ কৰি তেওঁলোকে এই কথাবিলাক কিন্তু গাপ দি ৰাখিব নোৱাৰিব। যদি সঁচাকৈ অপৰাধ কৰিছে, দুখ কৰিছে, এই দুখ কেতিয়াও মাৰ্জনীয় নহয়। কাৰণ এটা কয়লা খনিৰ ভিতৰত কেইবাজনো শ্ৰমিকে এনেধৰণে মৃত্যু মুখত পৰাটো ই এটা সৰু ঘটনা কেতিয়াও নহয়। ইয়াৰ আগতো লিডুত এনেকুৱা ধৰণৰ ডাঙৰ ঘটনা সংঘটিত হৈ গৈছে। এতিয়াও কিন্তু লিডুত অবৈধ কয়লা খনন চলিয়ে আছে। ইয়াৰ পিছফালে কাৰ হাত আছে, কাৰ আশীৰ্বাদ আছে? চৰকাৰী আশীৰ্বাদ অবিহনে এনেকুৱা ধৰণৰ দুৰ্নীতি কোনোবাই কৰিব পাৰিব নেকি? মুখ্যমন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰশ্ন কৰিমেই, বাৰে বাৰে প্ৰশ্ন সুধিম আৰু আমাৰ প্ৰশ্নৰ তেখেতে উত্তৰ দিবই লাগিব। আৰু আমি দাবী কৰিম যে ই CBI তদন্ত হওক আৰু যিখিনি শ্ৰমিকৰ মৃত্যু হৈছে সেই শ্ৰমিকখিনিক তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ দিয়ক। নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দেৱলাল গাৰ্লুছাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই দেৱলালৰ পত্নী কণিকা হুজাইক চৰকাৰে অবৈধভাৱে ৰেড হোল মাইনিং কৰিবলৈ অনুমতি দিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। এই সম্পৰ্কৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে কণিকা হুজাইক গ্ৰেপ্তাৰ কৰা নাই বুলিও স্পষ্টকৈ অভিযোগ আনিলে আপ নেত্ৰী অনুৰূপা ডেকা ৰজাই। প্ৰকৃতিৰ ৰম্যভূমি ডিমা হাছাও জিলাৰ অবৈধ কয়লা খনন কোনো পধ্যেই মানি লোৱা নহ'ব বুলিও দাবী কৰাৰ উপৰিও চৰকাৰী পক্ষৰ প্ৰভাৱশালী নেতা মন্ত্ৰীৰ সম্পৰ্ক থকাৰ বাবেই অবৈধ কয়লা খনন বন্ধ হোৱা নাই বুলি বিস্ফোৰক অভিযোগ আম আদমি পাৰ্টিৰ। দুৰ্গম খনিত শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তা বিঘ্নিত হৈছে। তথাপিও চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই বুলিও প্ৰশ্ন উত্থাপিত হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও তিনিচুকীয়া জিলাৰ লিডুত উমৰাংচুৰ দৰে একে ধৰণৰ ঘটনা সংঘটিত হৈছিল। ৰেড হোল মাইনিঙৰ জৰিয়তে অবৈধ খনন চলাই থকা অৱস্থাত কেইবাগৰাকীও শ্ৰমিকৰ মৃত্যু হৈছিল। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।